তো আমাৰ আজি হ'ল 18th of February. Coming 25 February কি আছে আমাৰ মহাপ্ৰভুৰ আবিৰ্ভাৱ তিথি। চৈতন্য মহাপ্ৰভু কলিযুগৰ যুগ ধৰ্মৰ যুগাৱতাৰ মহাপ্ৰভুৰ আবিৰ্ভাৱ তিথি। তো সেইটো উপলক্ষত মই আজিৰ পৰা যিমান দিন লগ পাওঁ, মই মাজতে নিজেও নাথাকিম, যিমান দিন লগ পাম প্ৰায় গৌৰ কথা, মহাপ্ৰভুৰ কথা কম, লীলা কম। চ' আজি সেইকাৰণে কীৰ্তন কৰিছোঁ, শ্ৰীকৃষ্ণ চৈতন্য প্ৰভু দয়া কৰোঁ মোৰে, তুম বিনা কে দয়ালু জগত সংসাৰী। মহাপ্ৰভুৰ নিচিনা দয়ালু কোনো অৱতাৰ নাই। আৰু শাস্ত্ৰত ভগৱদ গীতা 4th chapter 7th শ্লোকত কৈছে যে ভগৱান কেতিয়া আহে, যদা যদা হি ধৰ্মস্য গ্লানিৰ ভৱতি ভাৰতঃ অভ্যুত্থানং অধৰ্মস্য তদাজ্ঞানম সৃজন্যঃ। তো কৃষ্ণ প্ৰতি যুগত আহে যেতিয়া ধৰ্মটো বিপদত পৰে, ধৰ্মটো পুনৰ স্থাপন কৰিব লগা হয়। When the religion is because of some reason or other not in proper shape নষ্ট হৈ যায়, ডিলিউজন হয়, কমি আহে, নামি আহে, তেতিয়া ভগৱান যুগে যুগে আহে। আৰু সেইটো মহাপ্ৰভুও কৰিছিলে, যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত। অসংখ্যবাৰ ভগৱানৰ যুগে যুগে অৱতাৰ নহয়। যেতিয়াই সৃষ্টিত ক্ৰিয়েশ্যনত ধৰ্মৰ পুনঃস্থাপন কৰা অতি জৰুৰী হৈ যায়, when it becomes essentially urgent, তেতিয়াই শ্ৰীহৰিয়ে মানুহৰ দেহা লৈ, মনুষ্য তনু লৈ আবিৰ্ভূত হয়। আৰু সময় যোৱাৰ লগে লগে আবিৰ্ভাৱ হৈছে, সময় যোৱাৰ লগে লগে তেওঁ লাহে লাহে তেওঁৰ দিব্য লীলাবিলাকৰ দ্বাৰা পৰমেশ্বৰ যিটো নিজৰ পৰিচয়, আইডেণ্টিটিটো এইটো ব্যক্ত কৰে, ই এক্সপ'জ ইজ ৰিয়েল আইডেণ্টিটি। আৰু তেতিয়া ইমান ধুনীয়াকৈ কৃষ্ণই নিজৰ দিব্য লীলাবিলাক প্ৰদৰ্শন কৰাৰ পাছতো কি হয়, বহুত মানুহে বা খুব কম সংখ্যক মানুহে ভগৱানৰ দিব্য কৰ্মবিলাক বুজি পায়। আৰু বেছিভাগ মানুহকে কৃষ্ণ আহিছে, কৃষ্ণ আছে, মহাপ্ৰভু আহিছে, মহাপ্ৰভু আছে, কিন্তু বুজি নাপায়। আৰু তাক ভগৱদ গীতাত মূৰ্খ বুলি কৈছে, মূঢ়া। মূঢ়া মানে ৰাস্কেল, মানে লেছ ইণ্টেলিজেণ্ট। ভগৱদ গীতা 9th chapter 11th verse, অৱজানন্তি মাং মূঢ়া মানুষীম তনু আশ্ৰিতম পৰম ভৱম অজনন্তু মম ভূতা মাহেশ্বৰ। অৱজানন্তি মাম, মোক যি বুজি নেপায় সেইবিলাক কি মূঢ়া। মূঢ়া মানে ষ্টুপিড, মানে নট ইণ্টেলিজেণ্ট, ফুল। অৱজানন্তি মাং মূঢ়া মানুষীম তনু আশ্ৰিতাম। মানুষীম মানুহৰ নিচিনা, তনু মানে বডি, আশ্ৰিতাম মানে ভগৱানে আশ্ৰয় লৈছে। এইবুলি মানুষীম তনু আশ্ৰিতাম পৰম ভৱম অজনন্তু মম ভূতা মাহেশ্বৰ। Only the deluded persons, illusioned persons are unable to recognize Krishna. And they don't know the divinity of his personality as supreme personality of God. It's difficult. They can't do that. তাৰ কাৰণ হৈছে কি, ভগৱানৰ এই দিব্য লীলাবোৰ কিয় বুজি নাপায়? Why they fail to understand Krishna? কাৰণ কৃষ্ণৰ জন্ম, কৃষ্ণৰ কৰ্মবিলাক, লীলাবিলাক সাধাৰণ জড়জাগতিক কৰ্ম নহয়। The activities, the pastimes of Krishna are not material. কৃষ্ণই জন্ম কেনেকৈ লৈছে, কৃষ্ণই কি কাম কৰিছে, এইবিলাক কিয় বুজি নাপায় সাধাৰণ মানুহ বুলি ভাবে? কাৰণ কৃষ্ণৰ জন্ম বা কৃষ্ণৰ যিবিলাক কৰ্ম, এইবিলাক হৈছে দিব্য, চিন্ময়, মৃন্ময় নহয়, জাগতিক নহয়, এইবিলাক আধ্যাত্মিক।
শ্ৰীমদ ভগৱদ গীতা 4th chapter 9th শ্লোক কি কৈছে জন্ম কৰ্ম সমিদিব্যম এবং ব্যক্তি তত্ত্বত তত্ত্ব দেহম পুনৰ্জন্ম নৈতি মামেতি সৌন্দৰ্য কৃষ্ণৰ জন্ম দিব্য কৃষ্ণৰ কৰ্ম দিব্য কৃষ্ণই জন্ম দিলে জন্মদিন নাপাতে কাৰণ কৃষ্ণৰ জন্ম নহয় কৃষ্ণ কি হয় আবিৰ্ভাৱ হয় এইখিনি আবিৰ্ভাৱ তিথি উদযাপন কৰা কৃষ্ণই কাম কৰিলে কৃষ্ণই ক্ৰিয়া কৰিলে তাৰ কোনো ফল নাথাকে এইখিনি সেইবিলাকক ক্ৰিয়া বা কৰ্ম বুলি কোৱা নহয় কি বুলি কোৱা হয় লীলা এইকাৰণে কয় কৃষ্ণই কৰিলে লীলা আৰু মানুহে কৰিলে কিলা মানুহক পিটিব লগা হয় কাম কৰি আৰু কৃষ্ণই কৰিলে 5 টাইমছ হৈ যায় লীলা হৈ যায় ভগৱান যেতিয়া জন্মগ্ৰহণ কৰিছে জন্মগ্ৰহণ কৰি চতুৰ্ভুজী ড্ৰেছ পিন্ধি আহিছে ভগৱানে শংখ চক্ৰ গদা পদ্ম যাৰ চাৰি কৰে মহাপুৰুষে কৈছে শংখ চক্ৰ গদা পদ্ম যাৰ চাৰিওটা আছে কোনোবা মাতাজীৰ ল'ৰা ছোৱালী কোন কোন মাতাজীৰ ইয়াত আছে মাতাজীৰ আছে বাচ্চা আছে ন এই মাতাজীৰ আছে এই মাতাজীৰ আছে আপোনালোকৰ বাচ্চাটো আহোঁতে 4খন হাত লৈ কাপোৰ পিন্ধি আহিছিল নেকি 2খন হাত লৈ আহিছিলে আৰু হাতত শংখ চক্ৰ গদা পদ্ম লৈ আহিছিল নেকি গতিকে কোনোবা এটা বাচ্চা যদি এনেকৈ জন্ম হয় কোনে বুজি পাব ইমান ডাঙৰ বৰষুণ দি আছে পালি পহৰীয়াবিলাকে চব টোপনি যে গৈছে পালি পহৰীয়া হবে নিদ্ৰা গেলা উপজিলে জগন্নাথ জগন্নাথ যেতিয়া উপজিছে চব টোপনি গুচি গৈছে ৱাটছমেনবিলাকৰ টোপনি আহি গৈছে আৰু যমুনা একদম উতলি গৈছে একদম ৱেভ আহিছে তাৰ মাজেদি কৃষ্ণ পাৰ হৈ গৈছে যমুনাই বাট দেখাই দিছে এটা ফাঁক কৰি দিছে এটা ৱাটাৰ কৰিডৰ বনাই দিছে শুকাই যমুনা মাজে বাটে দিলা যমুনা শুকাই গৈছে এই জেগাটোত যাব এইবিলাক দিব্য কিন্তু মানুহে বুজি নাপায় ভগৱানে যিবিলাক কাম কৰে এইবিলাক বুজি নাপায় কিয় বুজি নাপায় এই নুবুজাটোৰ দুখ হ'ল তেওঁ জড় জগতত থাকে তেওঁ চিন্ময় জগতত দিব্য জগতত প্ৰৱেশ কৰিব নোৱাৰে আৰু দিব্য জগতত প্ৰৱেশ নকৰাৰ কাৰণ হ'ল যে হৃদয়খন মলিন হৃদয়খন কঠোৰ হৃদয়ত চিন্ময় চিন্তা কৰিব নোৱাৰে উইথ হাৰ্ড হাৰ্ট ইউ কেনট কনচিভ এনিথিং ট্ৰান্সেণ্ডেণ্টেল একো ধৰিব যেনেকুৱা এই পাথৰত যদি এটা মূৰ মাৰি দিওঁ মূৰটো ফাটি যাব যেনেকৈ আমাৰ চিন্তাবিলাক যদি কঠোৰ হৃদয়ত পৰে চিন্তাবিলাক বাৰ্ষ্ট কৰে ফটাৰকৈ ফুটি যায় বম বাৰ্ষ্ট হয় সেইকাৰণে কি হয় বুজি নাপায় আৰু খং এইটো ফাটি গ'লে কি হয় খং উঠে খঙত কি হয় ক্ৰোধত বুদ্ধি বিনাশ আৰু এইটোৱেই বিনাশৰ কাৰণ যাই হওক গতিকে কৃষ্ণৰ জন্ম মহাপ্ৰভুৰ জন্ম বুজিবৰ কাৰণে আমি দিব্য স্তৰলৈ নিজক উন্নীত কৰিব লাগিব আমাৰ we must qualify ourselves to minimum transcendental level so as to realize the appearance of Krishna, appearance of Mahaprabhu, the Leelas of Krishna. নহবা কি বুলি ক'ব অসম্ভৱ বুলি কয় এইটো হ'বই নোৱাৰে বুলি কয় আজি চানডে চববিলাকতো ইডিয়ট বক্সৰ মুখত বহি আছে ইয়াত এনেকৈ যে 15 জন 20 জন 30 জন মানুহ বহি আছে 40 জন মানুহ বহি আছে কাৰোবাক ক'লে কি হয় অসম্ভৱ আহি দেখা নাই এইটো অসম্ভৱ যেন লাগে গতিকে যি এইটো ৰিয়েলাইজ কৰা নাই যি এইটো হোৱা নাই সি কি বুলি ক'ব মিছা বুলি কয় মোৰ বটল এটাৰ কাপটো খুলিব নোৱাৰিলে যদি কওঁ মৌটো খাই চোৱা আৰু সি যদি গ্লাছৰ পৰা চেলেকি থাকে বাহিৰৰ পৰা সুধো কেনেকুৱা লাগিছে কৈছে তিতা লাগি গ'ল মৌ তিতা নেকি নহয় কিহৰ কাৰণে তিতা লাগিছে কাৰণ সি মৌ খাই পোৱা সেইকাৰণে কৃষ্ণক বুজিয়ে নাপালে কৃষ্ণ নাই বুলি কয় কৃষ্ণক বুজিয়ে নাপালে লীলাবোৰ অসম্ভৱ বুলি কয় এই মহাপ্ৰভু কলিযুগৰ অৱতাৰ
অৱনীখন ধন্য কৰিছিল। অৱনী মানে পৃথিৱীখন ধন্য কৰিছিল। কলি যুগে শ্ৰী চৈতন্য অৱনী কৰিলা ধন্য। অৱনীখন ধন্য কৰিছে। অৱনী মানে পৃথিৱীখন। কোনে? শ্ৰী চৈতন্য মহাপ্ৰভু। কি ৰূপ লৈ? মহাপ্ৰভু ৰূপ লৈ। কোন যুগত? কলি যুগত। আৰু কলি যুগত ভগৱানৰ এটা নাম হৈছে নাম অৱতাৰ। কি? মাতবোৰ বৰ কৰোঁ। কি? কিয় নাম অৱতাৰ কৈছে? তেওঁ অৱতাৰ লৈছে নামত। তেওঁ আহি আশ্ৰয় লৈছে ক'ত? নামত। হৰে কৃষ্ণ হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে, হৰে কৃষ্ণ 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 হৰে হৰে, হৰে রাম রাম হরে হরে, হরে কৃষ্ণ 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 হরে হরে, হরে রাম রাম হরে হরে। গতিকে এই যে হৰে কৃষ্ণ গালেই, নাম গালেই ভগৱানক পোৱা যায়। নাম আৰু কৃষ্ণ অভিন্ন। এ ভাই নামক নকৰিবি হেলা, এই হৰি নামে সংসাৰ তৰিব, মৰণ সংকট বেলা। মৰণৰ সময়ত হৰিনাম সত্য হৈ যায়, তাৰ আগত অসত্য থাকে। ৰামৰ নামটো কেতিয়া সত্য হয়? মৃত্যুৰ পাছত। ৰাম নাম বৰ এতিয়া নামটো অসত্য নাম। যেতিয়া চাঙিত উঠি যাব, যেতিয়া কাণেৰে নুশুনিব, চকুৰে নেদেখিব, নাকেৰে ধ্যান নল'ব, মুখেৰে প্ৰসাদ খাব নোৱাৰিব, দেৱতীক দেখিলে হৰে কৃষ্ণ ক'ব নোৱাৰিব, তেতিয়া চব সঁচা হৈ গ'ল। লাভ কি? সেইকাৰণে নাম ভাগৱতমত দেখিছে, নাম জন্মতেই ল'ব লাগে। বাচ্চাই ল'ব নোৱাৰিলে মাকে ল'ব লাগে। মাকে যেতিয়া গাই থাকিব, ল'ৰাই প্ৰথম ABCD শিকিব নালাগে। কি শিকিব লাগে? হৰি নাম শিকিব লাগে। হৰি নাম শিকিব লাগে। A for association, B for book, C for sending, এইবোৰ শিকাব লাগে। D for dance, D for distribution of book, এইবিলাক শিকাব লাগে। E for emotion, কৃষ্ণৰ প্ৰতি ভাৱ থাকিব লাগে। যাই হওক, এই কৃষ্ণই কলিযুগত নামত আহিছে। নাম গালেই কৃষ্ণ পায়, নাম গালেই কৃষ্ণ পায়। ইমান পাৱাৰফুল নাম। আৰু কৃষ্ণৰ মহাপ্ৰভুৰ আৰু এটা নাম হৈছে প্ৰেম অৱতাৰ। কি? প্ৰেম অৱতাৰ। য'ত প্ৰেম আছে তাত কৃষ্ণ আছে। প্ৰেম য'তেই আছে তাত কোন আছে? মহাপ্ৰভু আছে। প্ৰেম মানে কি? প্ৰেম মানে হ'ল প্ৰেমময় ভক্তিযুক্ত সেৱা। য'তেই সেৱা আছে, য'ত ভক্তিযুক্ত সেৱা আছে, য'ত ভক্তিযুক্ত সেৱাত প্ৰেম সোমাই আছে, তাত মহাপ্ৰভু আছে। শ্ৰীমান মহাপ্ৰভু কি? ভক্তিযুক্ত সেৱা কি? গতিকে আমি যে সেৱা যদি কৰোঁ, তেতিয়াহ'লে আমি কাক লগ পাম? মহাপ্ৰভুক লগ পাম। এতিয়া সেৱাটো জানিব লাগিব। সেৱাটো কি? যে প্ৰভু আপুনি নিদিয়ে, আমি ইমান কৰিব বিচাৰি থাকোঁ। কি সেৱা লাগে? আমি যিটো বিচাৰোঁ আপুনি নিদিয়াটো বোলে সেইটো সেৱাই নহয়, সেইটো কাম। মোক এইটো লাগে, সেৱা নহয়। সেৱা মানে কি? ভগৱানৰ প্ৰীতিৰ অৰ্থে ভগৱানে আমাক যদি কিবা এটা বস্তু দিছে, এইটো যদি ভগৱানৰ কামত লগাব পাৰিছোঁ, এইটো হৈছে সেৱা। এণ্ড সেৱা ইজ নট ডিমাণ্ড। সেৱাটো কোনো ডিমাণ্ড কৰিব নোৱাৰে। কলিযুগত বিভিন্ন ধৰণৰ সেৱা, যেনেকৈ আমি যে বহি আছোঁ, সেৱা হৈ গৈছে। কি সেৱা? সৎসংগ সেৱা। আমি যদি হৰিৰ কথা শুনি আছোঁ, সেৱা হৈ গৈছে। কি সেৱা? শ্ৰৱণ সেৱা। মই যে কিবা কিবি কৈ আছোঁ, সেৱা হৈ গৈছে। কি সেৱা? পাঠ সেৱা, প্ৰবচন সেৱা। মোৰ যে জোকাৰি আছা, সেৱা হৈ গৈছে। সেৱাই সেৱা।
ইয়াতে গৈ সেইটো ৰুম পালে ভগৱানক চালে দৰ্শন সেৱা, খোজকাঢ়ি যাওঁতে পৰিক্ৰমা সেৱা, মাটিত পৰি দিলে শুই দিলে দণ্ডবত সেৱা, সেৱাই সেৱা। গতিকে এই সেৱাবিলাকৰ যোগেদি প্ৰেম পাব পাৰি, প্ৰেম পাব পাৰি। প্ৰেমটো আৰু ক'তো নাই। একমাত্ৰ প্ৰেম আছে যি ভক্তিযুক্ত সেৱা কৰিছে প্ৰাণ খুলি, কৰিব দিছে কাৰণে কৰিছোঁ, এইটো নহয়। মাতাজী যোৱা মোৰ কাৰণে পানী গিলাচ আনি দিয়াচোন, এনেই হাঁহি এটা মাৰি গৈছে। অশান্তি হ'লে মোকেহে ক'বলৈ পালে নেকি, সেৱা হ'ল নেকি, আনি দিলে খালে পেটৰ সুখ হৈ যায় পানী, সেইটো হয় নহয়। তাৰ হাতেৰে তাৰ হাতেৰে খাওঁ নেখাওঁ কিয় আমি, কাৰণ সেৱা মনোবৃত্তি নকৰে কাৰণে। তাত যে কণ্ডিশ্যন থাকিলে এইটো সেৱা নহয়। প্ৰভু আপোনাক কিবা এটা দিলোঁ, মোক দীক্ষাটো কিন্তু দিব লাগিব, এইটো হ'ল আধ্যাত্মিক অসেৱা, সেৱা। দিছ ইজ নট চাৰ্ভিছ, দিছ ইজ কণ্ডিশ্যন। চ' প্ৰেমময় ভক্তিযুক্ত সেৱাত কোন থাকে? মহাপ্ৰভু। এইটো কলিযুগৰ নিয়ম। কলিযুগত ভগৱান ক'ত ক'ত থাকিব? এটা হ'ল নামত থাকিব, এটা হ'ল প্ৰেমত থাকিব। আৰু প্ৰেম ক'ত থাকিব? ভক্তিযুক্ত সেৱাত প্ৰেম থাকিব। তাৰপিছত ভগৱানৰ এটা নাম যুগ অৱতাৰ, যুগাৱতাৰ। প্ৰত্যেক যুগতে ভগৱানে বেলেগ বেলেগ ৰূপত আহিছে। সত্য যুগত ভগৱান আহিছিলে নৰসিংহদেৱ যুগত। তাৰপিছত কি যুগ? দ্বাপৰ যুগ নে ত্ৰেতা? ত্ৰেতা যুগ। ত্ৰেতা যুগত ভগৱান কি হৈ আহিছিল? ৰামচন্দ্ৰ। দ্বাপৰ যুগত কৃষ্ণ ভগৱান, আৰু কলি যুগত চৈতন্য মহাপ্ৰভু। সেইকাৰণে আমাৰ বৈষ্ণৱী কীৰ্তনত কি গাইছে? কলি যুগে শ্ৰী চৈতন্য, কলি যুগত শ্ৰী চৈতন্য হৈছে। তেওঁৰ এটা নাম কি? যুগ অৱতাৰ। আৰু তেওঁ এটা হৈছে পতিত পাৱন অৱতাৰ। মানে এইটো অৱতাৰত ভগৱানে পতিতবিলাকক মাৰি পেলোৱা নাই, পতিতবিলাকক উদ্ধাৰ কৰিছে। সত্য যুগত ভগৱান আহি আটাইতকৈ পতিত আছিলে কোন? হিৰণ্যকশিপু। তেওঁক কি মৰম কৰিছে? খাব দিছে? কি কৰিছে? কি কৰিছে? হৃদয় ফালি দিছে। কিহেৰে? নখেৰে। শিলাতংক নখলাই হৃদয় ফালি দিছে। মৰম নেকি এইটো? এনেকে উদ্ধাৰ কৰিছে, ষ্টাইল বেলেগ আৰু ফালি দিছে। তাৰপিছত আহিলে কোন? ৰাম। ৰামে কি? যিবিলাক অসুৰ মৰম কৰিছে, কৰিছে নেকি? উদ্ধাৰ কৰিছে, কিন্তু ষ্টাইল কেনেকুৱা? এইটো এৰ'টো লৈছে, ফিনিছ ফিনিছ। তাৰপিছত কৃষ্ণ মৰম কৰি কৰি কৰিছে না পুতনা। কলি যুগত দ্বাপৰ যুগত ভগৱানে কোনো অস্ত্ৰ ব্যৱহাৰ কৰা নাই। ভেৰি ইম্পৰ্টেণ্ট। কৃষ্ণ নেভাৰ ইউজ এনি ৱেপন টু লিবাৰেট দ্য ফলেন চ'লছ। পুতনা বা অস্ত্ৰ দি মাৰিলে নেকি? নাই। স্তন পান কৰিছে, ফিনিছ। অসুৰ আহিছে, এনেকৈ হাতেৰে ঘূৰাই এৰি দিছে, ফিনিছ। বক মুখ মেলি খাব আহিছে, একো নাই, হাতখন ভৰাই দিছে, শক হৈ গৈছে ডিঙিটো, ফিনিছ। কৃষ্ণ ষ্টাইল বেলেগটো। আৰু কলি যুগত হাত ভৰাইছে, কি কৰিছে? আমি তোমার, তুমি আমার, আমাকে চিনি নাও বাবা। আমি তোমার, তুমি আমার, এই ভালোবাসা পতিতবিলাকক উদ্ধার কৰিছে। আৰু আমাৰখন পতিত পৃথিৱীত নাই, আৰু তোমাৰখন পতিত পাৱন নাই। পতিত পাৱন হেতু তব অৱতাৰ, মুসম পতিত প্রভু না পাইবে। এইটো ইয়াৰ পৰা গেলে নহ'ব, নট ফ্ৰম দ্য লিপছ। মুসম পতিত প্ৰভু না পাইবে। আৰু কোনো জেগাত nowhere in this universe will get a fallen soul like me. It is not from the lips but from the heart. হাৰ্টত কি কম? মোতকেওতো আছে কম দাম।
এইবিলাক আছে, হয়তো কম পতিত। নৰোত্তম দাস কৈছে যে মোৰ ঘৰত পতিতেই নাই, আৰু তোমাৰ সমান পতিত পাবন নাই। কম্পিটিশ্যন ষ্টাৰ্ট, because I am the most fallen and you are most exalted. যে তুমিতো চবকে উদ্ধাৰ কৰিবাই, আৰু মোৰ সমানটো পাপী নাই, আৰু তোমাৰ সমান পতিত পাবন নাই। গতিকে এতিয়া কম্পিটিশ্যন ষ্টাৰ্ট, হু উইল উইন দ্য গেম? এনে কৃষ্ণ অলৱেজ উইন দ্য গেম। ভগৱানৰ এটা নাম হ'ল পতিত পাৱন অৱতাৰ। ভগৱান ইমান পতিত পাৱন, ভগৱান কিয় প্ৰেমময় অৱতাৰ লৈছে, ভগৱানে গৈ কিয় নামত ৰৈছে? কাৰণ মহাপ্ৰভু হ'ল অত্যন্ত দয়ালু। মহাপ্ৰভু কি? অত্যন্ত দয়ালু। মাৰিব নোৱাৰি মহাপ্ৰভুৱে কাম। মোৰ চকুত পানী আহি যায়। অত্যন্ত কৃপালু, অত্যন্ত উদাৰ, ঔদাৰ্য। শ্ৰীৰামচন্দ্ৰ ঐশ্বৰ্য, ভগৱানৰ লীলা পুৰুষোত্তম, ৰাম মৰ্যাদা পুৰুষোত্তম, কিন্তু মহাপ্ৰভু ঔদাৰ্য, মানে উদাৰ। মার খায়ে প্রেম দিয়ে এমন দয়াল তো নাই। 100 দিলে আলাদার গাল পাত দিয়ে মার, আর 100 দিয়ার পিছত আৰু এটা আছে, এইটো পাত মাৰিব পাৰিম। যে মহাপ্ৰভু হৈছে অত্যন্ত দয়ালু, সদাশয় মহা অনুভৱ থকা এজন মহৎ অকৃপণ। তেওঁৰ হাতত চব আছে, কিন্তু কৃপণতা কৰা নাই, খুলি দিছে। সুরভি কুঞ্জের নামের হাত খুলিছে, শুধু নিতাই গৌর নিতাই। গৌরনিতাই গৌরাঙ্গ নিতাই কৈছে মোর দোকানটো খুলি দিয়া, আর তাতে কি শ্রদ্ধা মাত্রেই কিনা যায়, মানে একো পয়সা দিব নালাগে, খালি অলপ শ্রদ্ধা সহকারে বস্তু লৈ যোৱা, আর সবচেয়ে দামী বস্তুটো দি দিছে। দ্য কষ্টলিয়েষ্ট থিং, যিটো লৈ গুলুকলি ঘূৰি যাবলৈ আমি টিকেট পাই যাম। The ticket to America is free. ক্লাসে বন্ধ হয়ে যাব এতিয়া। প্রভু কত বলে এই দি আছে ওপৰত। প্রভু হরে কৃষ্ণ, অলপ পাছত ক্লাস, আগে টিকেটটো লৈ আহ। আৰু মহাপ্ৰভুৱে একদম গুলুকলে যোৱাৰ টিকেটটো ফ্ৰী দি দিছে। হরে কৃষ্ণ 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 হরে রাম। কৃপণতা নাই, ভগৱানে কৃপণতা কৰা নাই। 10টা টিকেট আমাৰ যেনেকে এই যে আমাৰ কুপন দিয়ে, 3টা টিকেট এইফালে জেপত থৈ বাকীকেইটা মিলাই দিয়ে, কৃপণ ৰাখি দিছে 3টা নিজৰ কাৰণে। ভগৱানে এনেকুৱা নহয়, অকৃপণ, একদম চব খুলি দিছে, যা চবেই লয়। মহামান্য ৰূপ এটা, বিশাল হৃদয়। সেইকাৰণে আমি কি বুলি গাওঁ? নমো মহাবদন্যায় মষ্ট ম্যাগনেনিমাছ। অত্যন্ত সংস্কৃতত মহাবদন্যায় বুলি কৈছে। অত্যন্ত উদাৰ, অত্যন্ত দয়ালু, অত্যন্ত ইমান কৃপালু, ইমান দয়ালু, ইমান উদাৰ, ইমান মহামান্য কোনো ব্যক্তি নাই। মহাপ্ৰভু এই কলি যুগত চবকে দয়া দিব আহিলে, কৃপা কৰিব আহিলে, উদাৰ অকৃপণ হৈ আহিছে। আৰু কৃষ্ণ কেতিয়াও নিজে নামি নাহে নিজৰ তৰৰ পৰা। আমাক বহুত মানুহে কয়, কৃষ্ণ ইয়াত মানে অলপ হেৰি কৰিব আহিছে, দেখাব আহিছে। না, তোমালোকৰ কৃষ্ণ নাই। কৃষ্ণৰ একো শ্ব' কৰিবৰ ইচ্ছা নাই, ভেৰাইটি শ্ব' পাতিব, মানুহ আহি চাব, টিকেট লগাব, এইবোৰ কৃষ্ণৰ ব্যৱস্থা নাই। কৃষ্ণ কেতিয়া আহে? সাধু যদি বিপদত পৰে, সাধুক যদি কোনোবাই কষ্ট দিয়ে, আৰু এই সাধুৱে যদি ভগৱানক মাতে, কৃষ্ণই চব এৰি থৈ গুচি আহে। দ্ৰৌপদীয়ে কৃষ্ণক মাত্ৰ মাতিছিলে কৃষ্ণ, আৰু নট এ ছিংগল ফ্ৰেকশ্যন অফ ছেকেণ্ড দিলে। কৃষ্ণই টিকেট কাটি লক্ষ্মীক কৈছে যে বজাৰ চজাৰ কৰি পেলাই দি আহিছে, এইখিনি তুমি বজাৰ চজাৰ কৰিছো, মই অলপ যাব লগা হৈছে। ন, লক্ষ্মীয়ে ভৰি পিটিকি আছে, কৃষ্ণই জাপ মাৰি গুচি আহিছে। উইদিন ছেকেণ্ড, ফ্ৰেকশ্যন অফ ছেকেণ্ড আহি ইয়াত এভেইলেবল হৈ গৈছে। কোনে মাতিছে? সাধুৱে মাতিছে, দ্ৰৌপদীয়ে মাতিছে। কৃষ্ণ এৰি থৈ নাযায়। আমাৰ যেতিয়া জাগতিক পূজা কৰে, তেতিয়া পূজাৰ পাছত এটা বিসৰ্জন মন্ত্ৰ আছে, এই ঠেলা মাৰি দিয়ে এনেকে, যা আৰু কাম এতিয়া মোৰ কাম হৈ গ'লতো, পূজা চূজা কৰিলোঁ, এতিয়া
যোৱা আৰু এনেকৈ দি দিয়ে ঠেলি দিয়ে দেখিছে নাই ঠিক আছে আমি পূজা কৰিলেও দিওঁ এইটো নিয়ম কাৰণ আমি ৰাখি থ'ব নোৱাৰি আমাৰ উদ্দেশ্য বেলেগ জাগতিক মনবিলাকে এনেকৈ এটা মানে কৰি নমস্কাৰ কৰি ঠেলা হ'ব যা হ'ল আৰু কামটা আমিতো ইয়াতে ৰাখি থ'ব বিচাৰোঁ কৃষ্ণ আহা আৰু থাকা আৰু কিবা প্ৰব্লেম হ'লে ক'ব মই আছোঁ আই এম ইয়ৰ টু হেল্প ইউ আই এম ইয়ৰ টু হেল্প ইউ না আৰু দৰ্জাটো খুলি থৈ দিয়ে ভগৱান আহা বহা এণ্ড চিট হিয়াৰ ফৰ এভাৰ আৰু যেতিয়া তোমাৰ ভক্তই এবাৰ যদি কৃষ্ণক মাতে কৃষ্ণ ৰৈ নাথাকে গুচি আহে মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি সদায়ে সুমৰে যিটো জনে জলহন্তে যেন পদ্ম নৰকৰ পৰা তাংক আপুনি উদ্ধাৰো ৰংগ মনে অৰ্থ কি বোলে প্ৰভু আপুনি জানিব কি গাই আছে এইফালে সোমাইছোঁ তাৰ আগতে ওলাই গৈছে কৈছে যে মাধৱে মাধৱ মানে কৃষ্ণই বুলন্ত কৈছে যে মোক যদি কোনোবাই কৃষ্ণ বুলি মাতে ই যেনেকুৱা জেগাত নাথাকক জলত থাকক খালত থাকক বোকাত থাকক মাটিত থাকক পানীত থাকক জুইত থাকক বৰফত থাকক য'তেই নাথাকক মই নিজে গৈ মই মানুহ নপঠাওঁ আপুনি উদ্ধাৰো ৰংগ মনে মই নিজে গৈ তাক উদ্ধাৰ কৰি লৈ আহোঁ হৰে কৃষ্ণ এইটো হৈছে আমি যদি কেতিয়াবা ডাঙৰ মানুহক বস্তু সোধোঁ তেওঁ নিজে আহিব নেকি মই এনেই এক্সাম্পল কৰিছোঁ মোদীক যদি কওঁ মোদী মোৰ ঘৰটো একদম বেয়া হৈ গৈছে ভাঙা চিঙা আপোনাক আৰু ভৰিত ধৰিছোঁ আহি ঘৰটো কিবা এটা কৰি দিয়ক মোদী কি আহি নিজে ঘৰ বনাই থৈ যাব আশা কৰিছে নেকি কোনোবাই PWD ডিপাৰ্টমেণ্টত এটা ফোন কৰি দিব এই আমুকৰ ঘৰ বনাই দিয়ে বছ আৰু বেলেগ কামত লাগিব কৃষ্ণ তেনেকুৱা নহয় কৃষ্ণ হি হিমছেল্ফ কাম টু ৰেস্কিউ দ্য ডিভোটি ফ্ৰম এনি ডেঞ্জাৰাছ চিটুৱেশ্যন সেইকাৰণে কৃষ্ণ আহিব লগা হয় প্ৰহ্লাদে এনেই কৈ দিলে মানে অসুৰ হিৰণ্যক এনেই ভয়ংকৰ দুখ কৈছে ক'ত তোৰ বিষ্ণু বিষ্ণু কোথায় সৰ্বত্ৰ বিৰাজমান তেতিয়া হিৰণ্যকশিপু কৈ যায় ফুটাত আছে আছে সৰ্বত্ৰ থাকিব ঠিক আছে এই গদা লৈ আন মই ভাঙি চাওঁ ইয়াত আছে নে নাই কৃষ্ণটো শুনিলে না লগে লগে এই খুটাৰ মাজত ৰৈ আছে কাক বচাবৰ কাৰণে নৰসিংহদেৱ ভগৱান কি এক ছেকেণ্ডৰ ভিতৰত প্লেনিং কৰিব লগা হৈছে আই হেভ টু গো আৰু মাৰিব লাগিব কাক শপত কি তাক কোনো মাৰিব নোৱাৰে মতা মানুহ মাৰিব নোৱাৰে মাইকী মানুহ মাৰিব নোৱাৰে জীৱই মাৰিব নোৱাৰে জন্তুৱে মাৰিব নোৱাৰে দিনত মাৰিব নোৱাৰে ৰাতি মাৰিব নোৱাৰে অস্ত্ৰৰে মাৰিব নোৱাৰে শস্ত্ৰৰে মাৰিব নোৱাৰে তাক মাৰিব লাগিব কৃষ্ণ আমি হোৱালেতো মৰি গ'লোহেঁতেন 10টা মানুহ উকিল লগালোহেঁতেন বাবা কিবা এটা সলিউশ্যন দিয়া গতিকে বহুত বিপদত পৰিব আজি গৈ প্ৰহ্লাদে কৈছে যে মই যাবই লাগিব সি মানে হিৰণ্যকশিপুৱে দণ্ড আনিবলৈ সময়ে পোৱা নাই ভগৱান আগতে একদম বিৰাজমান এটা স্মাইল দিছে প্ৰহ্লাদ আই এম হিয়াৰ নট কাম প্ৰহ্লাদ মই আছোঁ চিন্তা নকৰিব আহি পাই গ'লো আৰু ধুমকৈ খুলি দিছে লগে লগে একদম পুৰা মূৰটো জোকাৰি প্ৰহ্লাদৰ এটা স্মাইল দিছে এম আই অ'কে মহাপ্ৰভু এনেকৈ কোনোবাই মাতিলে আহি যায় মাতিলে মহাপ্ৰভুক কোনে মাতিলে মহাপ্ৰভুক মাতিলে এই পঞ্চতত্বৰ অদ্বৈত আচাৰ্য জয় জয় অদ্বৈত আচাৰ্য দয়াময় মাত সৰু হৈ যায় ডাঙৰ ডাঙৰকৈ কোৱা হয় জয় জয় অদ্বৈত আচাৰ্য দয়াময় যার হুঙ্কারে গো যার হুঙ্কারে গৌর অবতার হুঙ্কার দিছে গর্জন কৰিছে দাদু আচাৰ্য খুব গৰ্জন কৰিব পাৰে
দেখিছে এইফালে বেয়া চলিছে সেইফালে বেয়া চলিছে নিজে আচাৰ্য কণ্ট্ৰল কৰিব পৰা নাই মানে হৰিনাম ল মুখে হৰি হৰি ৰাতি চুৰি চুৰি কৰি থাকে চবেই আগত হৰি পাছত চুৰি আগত হৰি পাছত চুৰি এনেকৈ হৰিনাম আম দেখিলে খাম খাম লাগে এনেকুৱা এইবিলাক চলি আছে মানে এতিয়া দেখিছে নোৱাৰো আৰু বাবা মই গৈ গংগাৰ পাৰত গৈ সদায় এটা এটা তুলসী পাত দি মাতে কৃষ্ণা প্লিজ কাম কৃষ্ণা প্লিজ কাম এণ্ড হেল্প মি এণ্ড প্ৰটেক্ট দিছ ফলেন চ'লছ প্ৰটেক্ট দিনে কৈছে এতিয়া মহাপ্ৰভুৱে কৈছে মাই টাইম ইজ এগেইন মাই ৱাৰ্ণিং ইজ এগেইন কাম আকৌ মোৰ হুংকাৰ হৈ গ'ল যাব লাগিব আৰু ভগৱান যেতিয়া যাব ওলাইছে ৰাধাৰাণীয়ে কৈছে এইবাৰ মই তোমাক এৰি নিদিম নৃসিংহদেৱৰ টাইমত যাওঁতে মোক এৰি থৈ গৈছিলা ন লক্ষ্মী দেৱী ৰাধাৰাণীক চবেই হুলস্থুল লগাই দিছে ৰামৰ টাইমততো সীতা আহিছে কৃষ্ণৰ টাইমততো ৰাধাৰাণী আহিছে আৰু কৈছে এইবাৰ যাওঁতে মই একদম লগতে থাকিম তোমাক মই এক ছেকেণ্ডো এৰি নিদিম ৰাধাৰাণী বহুত কষ্ট হৈছিল কৃষ্ণ গুচি গৈছে ৰাধাৰাণী থাকি গৈছে এইবিলাক এইবাৰ নাই এইবাৰ তোমাৰ লগত ভিতৰত সোমাই থাকিব এইকাৰণে হৈছে ৰাধা কৃষ্ণ একে তনুহে এটা তনু ওৱান বডি এটা বডিতে ৰাধাও আছে কৃষ্ণ সোমাই আছে আৰু নিধুবনত গৈ পেলাই বংশী বজাই আছে राधा कृष्ण एक तनुहे निधुवन माजे बंसी बजावे তাত বংশী বজাই আছে মানে ৰাধাই চাই আছে কৃষ্ণই বজাই আছে কৃষ্ণই বজাই আছে ৰাধাৰাণীয়ে বাহি আনি দিছে এইবোৰ নাই ৰাধাৰাণীয়ে লগে লগে কৰি আছে সব কাম এটা সাংঘাতিক অৱতাৰ সেইকাৰণে আদৈত্য আচাৰ্যৰ হুংকাৰ কৰাৰ লগে লগে চৈতন্য মহাপ্ৰভু আবিৰ্ভূত হ'ল এই ফাগুন মাহৰ পূৰ্ণিমা তিথি ফাগুন নে চৈত মাহৰ পূৰ্ণিমা তিথি যাই হোক এই মহাপ্ৰভু অহাৰ উদ্দেশ্য আছিলে এটা ওৱান এজেণ্ডা কি এজেণ্ডাটো পতিতবিলাকক উদ্ধাৰ কৰিব লাগে পতিত পাবন যাহার বানা বানা মানে প্ৰমিছ তেওঁৰ একমাত্ৰ প্লেন মিছন এইটো হৈছে এটাই কি পতিতবিলাকক পালন কৰিব উদ্ধাৰ কৰিব এইটোৱেই মাত্ৰ তেওঁৰ কাম আছিল আৰু কেনেকুৱা হৈ আহিছিলে কেঁচা সোণৰ দৰে উজ্জ্বল হৈ আহিছিলে নিজ রূপ ধরি কাছা সোনা কাঁচা সোনার দরে কোমল ইজ সফট লাইক র গোল্ড কাৰোবাৰ গোল্ডৰ কিবা বস্তু পিন্ধি আছে নেকি কোনোবা মাতাজী গোল্ড 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 এনিবডি এনি মাতাজী এনি প্ৰভু এই মাতাজী কিবা পিন্ধি আছে এইটো গোল্ড এইটো কিমান টান হাৰ্ড দেখিছা বিকজ ইট ইজ নট মেড অফ পিয়ৰ ইয়াত টান আছে কপাৰ আছে চিলভাৰ আছে কিবা মিক্স দিয়ে আচল যিটো গোল্ড সেইটো কেনেকুৱা ছফ্ট ভেৰি ছফ্ট গোল্ড ইজ ভেৰি ছফ্ট পূৰবে ৰাধাৰ ভাবে গৌৰাঙ্গ ইলায়েবে পূৰবে রাধা নিজ রূপ ধরি কাহা কাছা চুনা আমার গৌরাঙ্গ সোনার গৌরাঙ্গ কাঁচা সোনার গৌরাঙ্গ এদিকে মই ক'ব বিচাৰিছোঁ যে ভগৱান কলিযুগত যে ভগৱান চৈতন্য মহাপ্ৰভু উই আৰ ভেৰি লাকি আমি এটা গোল্ডেন এজত জীয়াই আছোঁ মহাপ্ৰভু 538 or 39 আহি আছে যিটো জন্মদিন
মানে ইমান কম দিনৰ ভিতৰত মহাপ্ৰভু আহিছে। হিৰণ্যকশিপুৰক কিমান পূজা, চৰি নৰসিংহদেৱক আমি কিমান পূজা কৰোঁ, নমস্তে নৰসিংহায়া, এইটো আজি কিমান বছৰ গাই আছো, লাখ লাখ কোটি কোটি বছৰ গাই আছো, তথাপি দেখা দেখা লাগে নৰসিংহদেৱক, লাগে নাই? কেতিয়া আহিছে? সত্যযুগত আহিছে। সত্যযুগ মিনছ ফাৰ্ষ্ট মিলেনিয়াম। তাৰপিছত এটা মিলেনিয়াম গ'ল, কি গ'ল? ত্ৰেতা যুগ গ'ল। তাৰপিছত এটা মিলেনিয়াম গ'ল, দ্বাপৰ যুগ গ'ল। তাৰপিছত কলিযুগৰো গ'ল, কলিযুগৰো 500 something years গ'ল। ইমান যুগৰ আগৰ নৰসিংহদেৱক ভাল পাওঁ আমি, পূজা কৰোঁ। কিয় কাৰণে? নিজাটো আমাদের নরসিংহ, আমাদের রামচন্দ্র, আমাদের কৃষ্ণ। তাহলে তোমাদের চৈতন্য প্রভু কেন নয়? You compare, this is you, এটা তুমি। ইয়াৰ পৰা 500 বছৰৰ আগত মহাপ্ৰভু, 5000 বছৰ আগত, 6000 বছৰ আগত কৃষ্ণ, লাখ লাখ বছৰৰ আগত ৰামচন্দ্ৰ, কোটি কোটি বছৰৰ আগত নৰসিংহদেৱ। এইবিলাক চবক চিনি পায়, খুব পূজা কৰে। আৰু চৈতন্য মহাপ্ৰভুক চিনি নাপায়, ছেম অনাছ। লজ্জাৰ কথা, আমি লজ্জা পাব যে আমি কাক চিনি পাওঁ? চব চিনি পাওঁ, দেৱ দেৱতাবিলাককো চিনি পাওঁ, দেখাই নাই। মহাপ্ৰভু সাক্ষাৎ আহিছিলে মায়াপুৰত, মায়াপুরের মুখত চন্দ্র হয়ে আহিছে। আর তাৰপিছত যদি কয় কোনোবাই মহাপ্ৰভু আহিছিল, মহাপ্ৰভু কৃষ্ণ নেকি? ফুল একোৱেই নাই যাব তোমাৰ, তেনেকুৱা জ্ঞানৰ কোনো মূল্য নাই। সেইকাৰণে আমাৰ এটা বিনম্ৰ অনুৰোধ যে আমি 25 তাৰিখে যিটো মহাপ্ৰভুৰ তিথি আহিব, এই তিথিটোত সকলোৱে মানে কৃষ্ণক সাক্ষাৎ দেখা পাব। $500 years আগত আমাৰ দাদুৰ দাদুৰ দাদু আছে। মোৰ যদি দাদু আছে, কৃষ্ণ আছে। If my father is there, father's father is there, my grandfather is there, my great grandfather is there, my great 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 grandfather is there, then Krishna in Chaitanya Mahaprabhu's incarnation must be there. এখানে বিশ্বাস করে থাকবে, কুটুম মুটুম অল্প টুটা কথা বলে নহ'ব। গতিকে আমি আজি আৰম্ভ কৰিলোঁ, আজিৰ পৰা আমি সদায় মহাপ্ৰভুৰ লীলা কৈ থাকিম। মই আজি এতিয়া আৰু এক জেগাত যাম লীলা ক'বলৈ। গতিকে যাৰ যাৰ মোৰ ইউটিউব চেনেল আছে চবেই দেখা পাব, সেইটো অলপ পাছত মই আপলোড কৰি দিম ক্লাছটো। এইকেইদিন মই গৌৰ লীলাবিলাক কৈ থাকিম, গৌৰ মহাপ্ৰভুৰ লীলাবিলাক কৈ থাকিম। হৰে কৃষ্ণ। বাঞ্ছিকল্পতৰু ভৈশ্য কৃপা সিন্ধু এব সা পতিতানাং